হয়, আজি ৰাতিপুৱাৰ পৰা অজস্ৰ কাৰ্যসূচী আছিল। অৰুণোদয় 3.0 আৰম্ভ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি আছে, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। আৰু এতিয়া সন্ধিয়া আহি দিনটোৰ অৱসাদ বৰ আঁতৰি গ'ল, ভাল লাগিল। নিত্যানন্দত আমাৰ কলাগুৰু একাডেমীয়ে গ্ৰীষ্মকালীন ছাত্ৰ ছাত্ৰীসকলৰ লগত যিটো অনুষ্ঠান পাতিলে, এতিয়া বঁটা বিতৰণ অনুষ্ঠান, মই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি খুব ভাল লাগিল। আৰু কলাগুৰু একাডেমীয়ে যি প্ৰচেষ্টা হাতত লৈছে ছাত্ৰ ছাত্ৰীসকলৰ মন মগজু শৰীৰৰ উৎকৰ্ষ সাধন কৰাৰ কাৰণে, এইটো অতীৱ প্ৰয়োজনীয়। কাৰণ এগৰাকী ছাত্ৰীৰ বা ছাত্ৰৰ সকলো দিশটো বিকাশ হ'লে পূৰ্ণাংগ মানুহ হিচাপে তেওঁ স্বীকৃতি পাব। আৰু যিটো কথা আজি কলাগুৰু একাডেমীয়ে এই পদক্ষেপটো হাতত লৈছে, গতিকে মই নিত্যানন্দৰ কলাগুৰু একাডেমী কৰ্তৃপক্ষক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ধৰণৰ এটা চিন্তা চৰ্চা বিয়পাই দি ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত মানুহ হোৱাৰ সুন্দৰ পথৰ সন্ধান দিব বিচাৰিছে, এই কথাত মই আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত মই বিধায়ক হিচাপে চিন্তা চৰ্চা কৰিছোঁ, এইখন বিদ্যালয়ৰ যিকোনো কাম কাজৰ লগত মই জড়িত হ'ম, আৰু তেতিয়াহ'লে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সান্নিধ্য মই পাম। আৰু এইখন বিদ্যালয়ৰ যি সমস্যা আছে এই সমস্যাৰ লগতো মই জড়িত হ'ম বুলি আজি এই সভাত আহি ইতিমধ্যে মই সিদ্ধান্ত লৈছোঁ। সভাখনত উপস্থিত থাকি খুব আনন্দিত হৈছোঁ, খুব ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।